ৰাতিপুৱা 5:45 আমি প্ৰথম শ্ব'টো আজি আমাৰ কমলপুৰ সমষ্টিৰ কাৰ্যকৰ্তাৰ কাৰণে আমি মুকলি কৰি দিছোঁ আৰু আমি আশা কৰিছোঁ ৰৈ ৰৈ বিনালে এই চিনেমাখনে আমাক জুবিন গাৰ্গক যদিও আমাৰ মাজত নাই আমি জুবিন গাৰ্গ জীয়াই থকাৰ এটা মনোভাৱ লৈ পেলাই আমি সকলো ইয়াত উপস্থিত হৈছোঁ আৰু আমি আশা কৰিছোঁ জুবিন গাৰ্গে যি আমাক আদৰ্শ শিক্ষা দি থৈ গ'ল সেইখিনি যাতে নতুন প্ৰজন্মই ধুনীয়াকৈ আমি আগুৱাই লৈ যাব পাৰোঁ। এতিয়া চিনেমাখন চাবলৈ আমি আহিছোঁ, আৱেগিক হৈ আছোঁ সকলোৱে আৰু সকলোৰে মনত দুখ আছে। আমি জীৱনত কেতিয়াও ভবা নাছিল যে জুবিন গাৰ্গক এনেকুৱাই হেৰুৱাবলগীয়া হ'ল আৰু অসমীয়া চিনেমাই জুবিন গাৰ্গে সদায় কৈ আছিল যে অসমীয়া চিনেমা এটা সময়ত খুব ভালকৈ ৰাইজৰ আগলৈ লৈ যোৱাৰ ব্যৱস্থা হ'ব আৰু জুবিন গাৰ্গে প্ৰমাণ কৰি দিলে যে অসমীয়া চিনেমা এতিয়া সেই আগৰ অসমীয়া চিনেমাৰ মাজত যিটো অসমীয়া চিনেমাৰ সমস্যা হৈছিল সেইটো নহয়, এটা নতুন অসমীয়া চিনেমাৰ এটা সংযোজন জুবিন গাৰ্গে আদৰ্শ হিচাপে আমাক দেখুৱাই থৈ গ'ল। এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি কৰিব লাগে হিচাপতকৈ বেছি আপোনালোক সকলোকে ৰাইজক কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে জাষ্টিছ ফৰ জুবিন হ'বই, কোনো চিন্তা কৰিবলগীয়া কথা নাই। চৰকাৰৰ যিখিনি কাম আইনী প্ৰক্ৰিয়া চৰকাৰৰ ফালৰ পৰা 100% জাষ্টিছ ফৰ জুবিনৰ